কেতিয়াও আসলে দেখা নাই, কেতিয়াও আসলে শুনা নাই, শুনিছিলে কিন্তু দেখা নাছিলে এনেকুৱা এটা পৰিস্থিতি, বান বিভীষিকা পৰিস্থিতি, মহাপ্ৰলয় আসলে এই মহাপ্ৰলয় আসলে দেখা নাছিলে। আমি য'ত এতিয়া উপস্থিত আছোঁ মজিয়াভেটি এটা অঞ্চলত, মজিয়াভেটি একটা পৰিয়ালত, এই পৰিয়ালৰ ইয়াৰ যিসকল বাসিন্দা আছে কোনোদিন আচলতে বানপানীৰ সন্মুখীন হোৱা নাছিলে আৰু প্ৰথমবাৰৰ বাবে এনেধৰণে আচলতে তেওঁলোক সন্মুখীন হ'ল। এটা ভয়ানক পৰিৱেশ, সম্পূৰ্ণ ইয়াৰ যি বাৰী আছে, যি ঘৰ আছে, সম্পূৰ্ণ আজিও পানীৰ তলত আছে। ভোগদৈ মাথাউৰি ছিগাৰ ফলতে আচলতে বিস্তীৰ্ণ অঞ্চল সম্পূৰ্ণ পানীৰ তলত ডুব গ'ল। এনেদৰে আচলতে তেওঁলোকে পানীৰ তলত আজি 5 দিন ধৰি বসবাস কৰি আছে। পানীৰ সাপে বেংকে সকলো আচলতে সাপ ভেকুলীৰ লগত তেওঁলোকে সহবাস কৰিবলৈ গৈছে। এটা ভয়ংকৰ পৰিস্থিতি। কাষত এখন বিস্তীৰ্ণ পথাৰ, কিছু দূৰত গৈ যি ভোগদৈ মাথাউৰি ছিগিছিলে, 5 দুখৰকৈ ভোগদৈ মাথাউৰি ছিগিছিলে। মাথাউৰিত ছিগাৰ ফলতে আচলতে এনেধৰণে সমগ্ৰ অঞ্চল প্লাবিত হৈ গ'ল। যোৰহাটৰ এলেংমৰা, শ'লমৰা বিভিন্ন অঞ্চল ইতিমধ্যে বহুকেইখন গাঁও এতিয়াও আজিৰ দিনটোতো পানীৰ তলত আছে। 5 দিন ধৰি ইতিমধ্যে পানীৰ তলত সকলো, ইয়াত যিসকল বানপীড়িত লোক আছে সকলো লোক ইতিমধ্যে পানীৰ তলত আছে। আমি যি অঞ্চলত উপস্থিত, এই অঞ্চলটোত মই পুনৰ কৈছোঁ, এই অঞ্চলটোত কোনোদিন পানী দেখাই নাছিলে, বানপানীৰ সন্মুখীন হোৱাই নাছিলে। 88 চনতে তেওঁলোকে পানী হৈছিলে বুলি কৈছিলে, তাৰপিছত ইয়াত কিন্তু পানী হোৱা নাছিলে। কিন্তু এতিয়া নৱপ্ৰজন্মই, ইয়াত যিসকল নৱপ্ৰজন্ম আছে, বহু নতুন নতুন বোৱাৰী আচলতে 20 বছৰ 21 বছৰত ইয়াত বিয়া হোৱা, কিন্তু তেওঁলোকে কিন্তু পানীৰ সন্মুখীন হোৱা নাছিলে। এটা ভয়াৱহ পৰিৱেশ আচলতে তেওঁলোকে দেখি আচলতে খুব শংকিত হৈ আছে। আৰু মই কৈছোঁ যে এই অঞ্চলটোত যদি আৰু দুদিনমানৰ পিছত যদি এনেকৈ ভয়াৱহভাৱে পানী বৃদ্ধি হৈ থাকে, কিন্তু সম্পূৰ্ণ এই অঞ্চলটো তছনছ হৈ যাব। কাৰণ মাথাউৰি কাষত, ভোগদৈ নদীৰ আচলতে কাষতে আছে, বেছি দূৰ নহয় ভোগদৈ নদীৰ কাষত। মাথাউৰিটো ছিগাৰ কাৰণে এনেকুৱা পৰিৱেশ এটা সৃষ্টি হৈছে। মোৰ সমগ্ৰ পৰিৱেশ দেখা আছে। এয়া গোহালি ঘৰ, গোহালি ঘৰত কোনো গৰু ৰখা কোনো ব্যৱস্থা নাই, ভিতৰলৈতো যোৱা সম্ভৱেই নহয়। এটা সাংঘাতিক ধৰণৰ পৰিৱেশ। বাৰীখনতে আচলতে একঁকাল পানীৰ ওপৰত আছিলে। আজি 5 দিন ধৰি এনেকৈ আছে। নিশা হ'লেতো সাংঘাতিক এটা ভয়ংকৰ পৰিৱেশ। মই এটা খুব দৃশ্য দেখাবলৈ গৈছোঁ। অকণমান যদি আমি সম্ভৱ হয় আগবাঢ়ি যাম। পানীৰ ওপৰত আচলতে, পানীৰ ওপৰত এনেদৰেই পশুধন থাকিবলগীয়া হৈছে। কি খাইছে, কি নাই খোৱা, সমগ্ৰ দৃশ্য আমাৰ কেমেৰাত বন্দী কৰিছোঁ আমি, পোনপটীয়াভাৱে আমি দেখাই আছোঁ। এয়া আচলতে এখন কিমান দুখৰ ছবি হ'ব লাগিব, এখন কিমান ভয়ানক, আপুনি নিশ্চয় এবাৰ ভাবক। আচলতে এনেদৰে পানীৰ ওপৰত, গোহালি ঘৰ নহয় কিন্তু এটা পুখুৰীত যেন গৰু সোমাই আছে। 3টাকৈ গৰু আছে কিন্তু খাবলৈ একো নাই। পানী তেওঁলোকে গৰু পানী খাই আচলতে তেওঁ থাকিবলগীয়া হৈছে পানীৰ ওপৰত। আৰু 3টা গৰুৱে আচলতে 5 দিন ধৰি এনেকৈ আছে। কিমান ভয়ংকৰ হ'ব লাগিব, কিমান ভয়াৱহ হ'ব লাগিব। সমগ্ৰ দৃশ্য আচলতে আমাৰ সতীৰ্থ কেমেৰা পাৰ্চন মেঘে দেখাই আছে কেনেকৈ আচলতে ভয়াৱহ পৰিৱেশত আচলতে আছে। সমগ্ৰ ইয়াত যি গোহালি ঘৰ, গৰু, পশুধন, ছাগলী বহু উটি গৈছে। আৰু লগত যিকেইটা আছে সেইকেইটাও এতিয়া বৰ্তমান আজিৰ দিনটোলৈকে 5 দিন ধৰি আচলতে পানীৰ ওপৰত থাকিবলগীয়া হৈছে। খোৱাৰ কোনো ব্যৱস্থা নাই, ক'ত খাব, ক'ত ৰাখিব, কোনো ওখ ঠাই বিচাৰি পোৱা নাই। আজিৰ দিনটোত এতিয়া আমি যি দেখালোঁ, পানীৰ ওপৰতে গৰু বান্ধি থোৱা আছে। সাংঘাতিক ধৰণৰ পৰিৱেশ। বিস্তীৰ্ণ এলেকা সম্পূৰ্ণভাৱে ভৰি পৰিছে। যোৰহাটৰ যি এলেংমৰা অঞ্চল, শ'লমৰা অঞ্চল, পহুমৰা, প্ৰায় 2 শতাধিক গাঁও এই অঞ্চলত আছে, 2 শতাধিক বাসিন্দা আছে এই অঞ্চলটোত। সম্পূৰ্ণভাৱে বানত ডুব গ'ল, বানত উটি গৈছে বহু পশুধন, সমগ্ৰ বয় বস্তু, সমগ্ৰ প্ৰয়োজনীয় সামগ্ৰী যিমানখিনি সম্পূৰ্ণভাৱে বানত জাহ গ'ল। আৰু প্ৰতিটো ঘৰে ইতিমধ্যে বানত জাহ যোৱা অৱস্থা। ভিতৰত সোমোৱা কোনো সম্ভৱেই নহয়। সম্পূৰ্ণভাৱে গেলাময় পৰিৱেশ এটা সৃষ্টি হৈছে। কিছু দূৰত, মই কৈছোঁ কিছু দূৰত আচলতে ভোগদৈ নদীৰ মাথাউৰি ছিগিছিলে, 5 দুখৰকৈ মাথাউৰি ছিগিছিলে। মাথাউৰি ছিগাৰ ফলতে এই এটা পৰিৱেশ। মোৰ লগতে অঞ্চলটোৰ যিগৰাকী ব্যক্তি আছে, খুব মানে ভাবিব নোৱাৰা এটা অৱস্থা, ভাষাৰে আচলতে বুজাব নোৱাৰে আপোনালোক যেনেকৈ আছে। আপুনি আগতে এনেকুৱা পৰিৱেশ দেখিছিলে নাই? নাই দেখা, আমি একেবাৰে দেখাই নাই। 88 চনতে বানপানীতে হৈছে বুলি কৈছিলে, তেতিয়া আমি শুনিছিলোঁহে। এইবাৰ আমি প্ৰথম দেখিছোঁ। মানে মোৰ ইমান বছৰ হ'ল, এতিয়া 21 বছৰ 22 বছৰ হ'ল বিয়া পতা, আমি দেখাই নাই এনেকুৱা পানী হোৱা। এতিয়া খালি বৰ কষ্ট পাইছোঁ আমি বহুত কষ্ট পাইছোঁ। কাৰণ কেলৈ এইবিলাক পানী শুকাই যোৱা মাত্ৰকে মানে এইবিলাক হেৰি হ'ব নহয়, গৰু ছাগলীবিলাক কষ্ট পাইছে, ঘাঁহ চাহ খাবলৈ একো নাপাব। আমি এটা যিটো দৃশ্য দেখিলোঁ আপোনাৰ গোহালিত পুখুৰীত বান্ধি থোৱা নিচিনা গৰু।
হয় জেগা নাই, একেবাৰে জেগা নাই। আমি মাথাউৰিলৈ নিছোঁ, অনা নিয়া কৰি আছোঁ। মানে ইয়াৰ পৰা খেৰ নিওঁ, খেৰ কেইটামান দি পিনি তাত দিওঁগৈ। খেৰকেইডাল খাইনো কি থাকিব, চাপৰো দিছে, ইমানে কেইটামানহে দিছে। খেৰ ঘৰো পানীৰ তলত উটি গৈছে। খেৰো উটি হেৰি গৈছে ন, ওপৰতে কেইডালমান আছে আৰু কেইদিন খাবনো সেইকেইডাল খেৰ, কেইদিন খাব। আৰু মানে বহু হাল চাল বোৱাই মানে খেতিও কৰিছিলোঁ, সেইবিলাকো চব হেৰি হৈ গ'ল, ধ্বংস হৈ গ'ল। পানীয়ে চব মানে শেষ কৰি দিলে আৰু। বাৰীতো একো নাইকিয়া হৈ গ'ল, বাৰীতো শাক পাচলি যি আছে সম্পূৰ্ণ নষ্ট। এয়া মানে কোমোৰা আছিলে, কোমোৰাও গছ গছনিবিলাক মাৰি পেলাইছে পানীয়ে। পানী সোমালে আৰু কি থাকিবনো, হাঁহ চাহবিলাকো উটি গ'ল। দুপটকে মানে দেওবাৰে ভাগিছে নহয়, দেওবাৰে ভগাৰ পিছত মানে হেৰি সোমবাৰে ৰাতিপুৱা পালেহি। আমি শব্দহে শুনি আছিলোঁ, আমি মানে হেৰি কৰিবলৈকে সামৰিবলৈকে সময় নাপালোঁ, ইমান স্পীড আহিছে পানী। ৰাতিতে নিশা কেনেকৈ কটাই? অঁ, পানীতে দুদিনমান সেই মাথাউৰিত থাকিলোঁগৈ। তাৰপৰা এতিয়া এইকেইদিন শুকোৱাৰ পৰা এইকেইদিন ঘৰখন চফা কৰি অকণমান আৰু সোমাইছোঁ। আৰু সাপ সোমাইছে, গোটেই ভিতৰত সাপ সোমাইছে। এতিয়া মই সেইদিনা এডাল মাৰিলোঁ, নেমাৰিলে আকৌ খুটিব মেলিব যে, এডাল মাৰি দিলোঁ, সাপ এডালো মাৰিছোঁ দেই। অঁ, দিনত নিশা হ'লেতো সাপ হ'লে আপুনি ক'ব নোৱাৰে, ভয়ংকৰ নোৱাৰে। অঁ, তেতিয়া আছোঁ আৰু তেনেকৈ কি কৰিব খালি। ভিতৰৰ আচলতে যিটো পৰিৱেশ, মই ভিতৰত আঁতৰৰ পৰা অকণমান দেখাৰ অনুৰোধ কৰিম। আচলতে ভিতৰৰ এতিয়া জেকা জেকা অৱস্থা, অকণমান কিছু ভিতৰৰ পৰা পানী ওলাইছে, কিন্তু সম্পূৰ্ণ কিন্তু এটা বোকাময় পৰিৱেশ। সম্পূৰ্ণভাৱে তেওঁ যিটো ৰুম আছিলে, গোটেইকেইটা ভিতৰত ইতিমধ্যে জহি হৈ গৈছে। এই ঘৰটো আপোনালোকে ইয়াত আচলতে এনেধৰণে আচলতে বহুত বছৰ আপোনালোকে আছে, চৰকাৰী ব্যৱস্থা কোনো নাছিলে নেকি আগতে? ঘৰৰ নাম এবাৰ আহিছিলে, তাৰপৰা গাঁৱৰ মানুহবিলাকে বেছি দিনে কি কৰিলে নাজানো, আমাৰ ঘৰৰ নাম আহে কাটি দিয়ে। মানে কোনে কোনে গোট খাই কাটে আমি নাজানো, ঘৰৰ নাম আহে কাটি দিয়ে। আমাৰ লগৰে 5গৰাকীয়ে 2গৰাকীয়ে পালে, আমি নেপালোঁ। এইবাৰ আকৌ জিঅ'টেক কৰিছে, ঘৰ এটা কথা খুব ঘূৰিছোঁ, কিন্তু ঘৰ আমাক চৰকাৰে দিয়াই নাই আজিলৈকে। এতিয়া উপায় হৈ নাছোঁ, ঘৰ এটা আমাক বহুত প্ৰয়োজন হৈছিলে। আমাৰ হাজিৰা কৰে, দিনটো পায়নো কেইটকা খাবলৈ। কি কৰে দেউতাকে আমাক হাজিৰা কৰে, হাজিৰা মানে আৰু মিস্ত্ৰী কাম কৰে। দিন হাজিৰা বেছি নাপায় নহয়, দিন হাজিৰা কৰি যেনে তেনে আমি ছোৱালীজনী আছিলে, বিয়া সোমালে। ল'ৰাটোৱে ময়ে দেউতাকে আমি 3টা আছোঁ। কি পঢ়ি আছে? ল'ৰাটোৱে এতিয়া এই ছেকেণ্ড ইয়েৰ। এই জেগাডোখৰ নামটো কি? 2 নং সোণাৰী মজিয়াভেটি গাঁও। কিমান মানুহ আছে ইয়াত? আমাৰ 200খনমান আছে, মানে দহলে বেছি আছে মানুহ। চবৰে অৱস্থা কি? একেই, আমাতকৈও তেওঁলোক বেছিহে মানে হেৰিয়ত আছে। নিশ্চয়, আচলতে খুব এটা দুখৰ কথা। এনেদৰে তেওঁলোকে বসবাস কৰিবলগীয়া আছে। আজি 5 দিন ধৰি পানী শুকোৱা নাই। ব্ৰহ্মপুত্ৰ ভোগদৈ নদী ইতিমধ্যে শান্ত হৈছে যদিও এতিয়াও কিন্তু তেওঁলোকৰ দুৰ্দশা শেষ হোৱা নাই। যিমানেই যদি পানী শুকাই যায়, ঘৰত থকা কোনো পৰিৱেশ নাই, ঘৰৰ সম্পূৰ্ণ অৱস্থা জহি হৈ গৈছে, তছনছ কৰি পেলাইছে আচলতে ভোগদৈ মানে। মই আমাৰ সতীৰ্থ দেখাইছে এনেদৰে আচলতে তেওঁৰ কঠীয়া আচলতে এনেদৰে গেলি গৈছে পানীৰ ওপৰত। এই কঠীয়াখিনি লৈ আচলতে খেতিয়কসকলে সপোন ৰচে যে এমুঠি বছৰ যোৱাৰ কাৰণে এমুঠি ধান তেওঁলোকে গ্ৰহণ ল'ব, আৰু এনেকৈ আচলতে এবছৰৰ কাৰণে তেওঁলোকে পেটৰ ভাত যোগাৰ কৰিব। কিন্তু এতিয়া সম্পূৰ্ণভাৱে তছনছ হৈ গ'ল, সম্পূৰ্ণ এখন বিস্তীৰ্ণ পথাৰ। বিস্তীৰ্ণ পথাৰ, এইটো খেতি বতৰ আচলতে। এই সময়ত সম্পূৰ্ণ ইয়াৰ পথাৰখনত আছে কোনো কঠীয়া নাই, কোনো একোৱেই নাই, সম্পূৰ্ণ মাত্ৰ সাগৰ সদৃশ এটা পৰিৱেশ, সম্পূৰ্ণ সাগৰলৈ পৰিণত হৈছে। গোটেই বিস্তৃত অঞ্চলটো আচলতে জলমগ্ন, এখন সাগৰ সদৃশ পৰিৱেশ। খুবেই এটা দুখৰ কথা। এই অঞ্চলৰ যিসকল বাসিন্দা, প্ৰায় 200ঘৰ মানুহ এতিয়াও 5 দিন ধৰি বানৰ তলত আছে। দাদা কি ক'ব? খুব এটা ভয়ানক পৰিৱেশ। আপোনালোকৰ আজি 5 দিন ধৰি পানীৰ ওপৰতে আছে। আমি যিটো দেখিলোঁ, গোহালি ঘৰত গৰু এতিয়াও পানীৰ ওপৰত আছে। এতিয়া কি হ'ব? এতিয়া এই গোহালি ঘৰ বহি আছে, এতিয়া গৰুকেইটা ওখ জেগালৈ নিবলগীয়া হৈছে। আৰু চৰকাৰে দানা দিছে, কমটি পৰিমাণে দিছে, যিমানটো দিব লাগে। এতিয়া জনসংখ্যা বেছি হ'ল, এতিয়া ভাগত নোপোৱা হ'ল, টনাটনিকৈ চলিবলগীয়া হৈছে। তাৰপৰা এতিয়া বাছত যদি বতাহ বৰষুণ আহে, ত্ৰিপাল এখন নাই, তাৰপৰা আঁঠুৱাই যায়। এতিয়া গৰুকেইটা আমিয়ে এতিয়া নিজে গৰু ৰখি থাকোঁ, তাৰ মহো কামতে আমি থাকিবলগীয়া হয়। গৰু কেলৈ মহে খায়, এই খোৱা স্বত্তে মানুহৰ লগত মেলেৰিয়া বেমাৰ হ'ব। আৰু এতিয়া মেলেৰিয়া বেমাৰ হোৱাৰ লগতে এতিয়া কিছুমান চৰকাৰ এতিয়া জ্বৰ বেমাৰ পৰিব, সেইটো চৰকাৰী ডক্টৰে আহি পিনি ইয়াত এই কিবাকিবি জ্বৰ, মূৰ কামনি, মেলেৰিয়া দৰৱ চব এনেকৈ প্ৰতিষেধক ল'ব লাগে। আৰু চৰকাৰক জাননী দিয়া হৈছে যে আমি এইকেইটা কাম কৰিব লাগে। এতিয়া পানীটো লাহে লাহে শুকাইছে, বাছত আকৌ বেছি হ'ব পাৰে। হোৱা হ'লে মানে আমি
সেইটো আপোনালোকে গমেই পাব পানীটো বেছি আছে। এতিয়া নাই কমে ইয়াত 4 মাহ দিন মানুহ ভুগি থাকিব লাগিব, গৰু ম'হৰ লগতে শুই থকা লেখীয়া হ'ব। এতিয়া থাকিবলৈ জেগা নাই, যিকণ এতিয়া অকণমান জেগা আছে, এতিয়া এই গৰুকেইটা মেলিবলৈ থাকিবলৈ মানুহ আছে। আচলতে নিজেই থাকিবলৈ জেগা নাই, মানুহ থাকিবলৈ জেগা নাই, আৰু পশুধন আচলতে গৰু ছাগলী ক'ত থাকিব? গৰু ছাগলী ইতিমধ্যে এটা গোহালি যিটো আছে সম্পূৰ্ণ এটা পুখুৰীত থকা নিচিনাকৈ এতিয়াও আছে। 4-5টা আমি গৰু দেখিলোঁ সম্পূৰ্ণ পানীৰ মাজতে। আচলতে একো কি খাইছে কি নাই খোৱাটো পিছৰ কথা। তেওঁলোকে ইতিমধ্যে ইয়াত যিসকল লোক আছে, যিসকল বাসিন্দা আছে, এতিয়ালৈকে তেওঁলোকে সাহায্য পোৱা নাই বুলি কৈছে। চৰকাৰে যি সাহায্য কথা কৈছে বা প্ৰশাসনে যিটো সাহায্য দিছে, খাদ্যই হওক পানীয়ে হওক, কিন্তু এই অঞ্চলৰ মানুহে ভিতৰত সাংঘাতিক ধৰণে এটা গভীৰভাৱে পানী আছে ইয়াত, কিন্তু ভিতৰৰ অঞ্চলৰ মানুহে কিন্তু এই সময়লৈকে কোনো খাদ্য বা পানী কোনো যোগান প্ৰশাসনে ইয়াত দিয়া নাই। খুব এটা মানে দুখৰ কথা যে এইটোৱে দুখৰ, এইসকল মানুহ যেতিয়া পানীটো শুকাই যাব, পানী শুকোৱাৰ পিছতো কিন্তু যি বেমাৰ হ'ব, যি ৰোগে যিটো আক্ৰান্ত কৰিব, কিন্তু মেডিচিনৰ যি চিকিৎসা সেৱা থাকিব লাগে, চিকিৎসা সেৱাৰ পৰা তেওঁলোক বঞ্চিত হৈ আছে। সমগ্ৰ দৃশ্য ইতিমধ্যে আমাৰ কেমেৰাত বন্দী কৰি দেখা